নমস্কাৰ অসম পুলিচ ABUB কনিষ্টবলৰ যেটো ফিজিক্যাল টেষ্ট অনুষ্ঠিত হৈ গ'ল কোনখন ডিস্ট্ৰিক্টত কিমান কাট অফ যাব হেতু কথা মোক বহুত কমেন্টৰ যোগেদি সুধি আছে গতিকে মই আজি যোৰহাট আৰু তিনচুকীয়া ডিস্ট্ৰিক্টৰ ফিজিক্যাল কাট অফ মাৰ্কৰ ওপৰত আলোচনা কৰিম AB আৰু UB দুইটাৰ বেলেগ কৈ ইয়াৰ আগত মই বাক্সা আৰু বঙাইগাঁও ডিস্ট্ৰিক্ট দুখন টপ ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্ট দুখনৰ কাট অফ মাৰ্কৰ ওপৰত মই আলোচনা কৰিলো আৰু আপোনালোকে যদি ভিডিও চোৱা নাই তেনেহলে মোৰ চেনেলত গৈ চাব পাৰিব আপলোড কৰা আছে আজি আমি যোৰহাট আৰু তিনচুকীয়া ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্কৰ ওপৰত চাম গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ যোৰহাট আৰু তিনচুকীয়া ডিস্ট্ৰিক্টৰ UB ক্ষেত্ৰত আমি কিমান কাট অফ যাব তাৰ ওপৰত চাম প্ৰথমতে তাৰ পিছত মই AB ক্ষেত্ৰত চাম UB ক্ষেত্ৰত আনআৰ্ম ব্ৰাঞ্চ অৰ্থাৎ UR ত যাব পাৰে 31.07 ৰ পৰা 32.08 ৰ ভিতৰত মেলৰ ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 26.12 ৰ পৰা 27.85 ৰ ভিতৰত OBC MOBC মেলৰ ক্ষেত্ৰত যাব পাৰে 29.91 ৰ পৰা 30.02 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 25.10 ৰ পৰা 26.01 ৰ ভিতৰত ঠিক তেনেদৰে SC শিডিউল কাষ্টত মেলৰ ক্ষেত্ৰত যাব পাৰে 29.41 ৰ পৰা 30.02 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 23.85 ৰ পৰা 24.18 ৰ ভিতৰত ST প্লেনৰ ক্ষেত্ৰত যাব পাৰে 28.75 ৰ পৰা 29.25 ৰ ভিতৰত মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 25.65 ৰ পৰা 24.08 ৰ ভিতৰত ঠিক তেনেদৰে ST হিলছৰ ক্ষেত্ৰত যাব পাৰে 23.12 ৰ পৰা 24.45 ৰ ভিতৰত মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 22.18 ৰ পৰা 23.55 ৰ ভিতৰত আৰু এইখিনিতে কৈ দিওঁ যোৰহাট আৰু তিনচুকীয়া ডিস্ট্ৰিক্টত OBC SC আৰু ST প্লেনতকৈ ST হিলছত কিন্তু কাট অফ মাৰ্ক কম যাব আৰু বহুতে এইটো কথা নুবুজি আৰু বহুতে এনে কমেন্ট কৰি থাকে গতিকে আপোনালোকে চাই ল'ব আগৰ পুৰণা কাট অফ মাৰ্কৰ লিষ্টটো চাব OBC SC আৰু ST প্লেনতকৈ ST হিলছত কাট অফ মাৰ্ক এই দুটা ডিস্ট্ৰিক্টত কম যায় যিহেতু এই দুটা ডিস্ট্ৰিক্টত হিলছ এৰিয়া মানুহৰ সংখ্যা যথেষ্ট কম গতিকে ইয়াত কাট অফ মাৰ্ক বহুত কম যায় যোৰহাট আৰু তিনচুকীয়া ডিস্ট্ৰিক্টৰ আমি AB কাট অফ মাৰ্কৰ ওপৰত চাম UR ক্ষেত্ৰত যাব পাৰে 50.89 ৰ পৰা 51.59 ৰ ভিতৰত মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 26.85 ৰ পৰা 27.05 ৰ ভিতৰত OBC MOBC ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 49.91 ৰ পৰা 50.02 ৰ ভিতৰত ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 25.10 ৰ পৰা 26.01 ৰ ভিতৰত SC শিডিউল কাষ্টত মেলৰ ক্ষেত্ৰত যাব পাৰে 48.01 ৰ পৰা 49.52 ৰ ভিতৰত ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 23.15 ৰ পৰা 24.18 ৰ ভিতৰত ST প্লেনৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 48.85 ৰ পৰা 49.25 ৰ ভিতৰত ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 25.01 ৰ পৰা 24.08 ৰ ভিতৰত ST হিলছৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব 45.92 ৰ পৰা 46.65 ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 22.58 ৰ পৰা 23.75 ৰ ভিতৰত